ৰাস্তাৰে সোমাই আহোঁতে দুদিবা আহিলো আৰু দেই গোটেইখন আজি কেকেটা মোহন নালাগে নহ'লে হ'বনে প্ৰথমকৈ গ'লেও আপোনালোক সকলোলৈকে ৰঙালী বিহু লগ জনালোঁ বাকী আজি মই নাচিম বুলিহে আহিছোঁ এতিয়া বোকাখাত বাকী ৰাইজে নচাব পাৰিবনে নাইবা নমস্কাৰ বান্ধৱী ৰাইজে চাগে বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ 2024 সাংস্কৃতিক বেহাৰবাৰী আউট বিউটি পাইলোঁ আৰু কেপ্টেইন মোহন আহিব লাহে লাহে গতিকে চাবলৈ আৰম্ভ কৰক ময়ো খুৱাবলৈ আৰম্ভ কৰিছোঁ ৰাইজে সঁচাকৈ খিনালেনে কিমানে খিনালে কিবা এবাৰ হাতখন নামাকচোন মই ভাত বুলি বহুত খিনালোঁ দেখোন কি হৈছে গম পাইনে চাইডকে দেখা নাই যে গোলাইটো একে এই গোলাই নুৰুকাই আজি খুব আশাৰে ৰৈ আছে আপোনালোকে আচলতে মইতো গোলাঘাটৰে ছোৱালী মই এইফালে অহা যোৱা কৰিয়ে থাকোঁ মোকতো মানে হয়তো আমি লগ পাইছোঁ দেখিছে আৰু আগৰবাৰ যোৱা বছৰ আগৰ বছৰ চাগে পশ্চিম বোকাখাততো আহিছিল তেতিয়াও লগ পাইছিলে আজি বেছিকৈ কালৈ লৈ আছে মোহন নে কেকেটা কেকেটালৈ কোন কোন ৰৈ আছে চাওক বোৱাৰীসকলৰ হাতত বেছি দাম আছে মোৰ ইয়াত কোন কোন ৰৈ আছে চাওঁচোন চব ছোৱালীৰ হাত দাম খাইছে ল'ৰা এটাও নাই দেখোন মাজুলী উপযুক্ত বয়স পাৰ হৈ গ'ল এতিয়াতে কোনোবা এজন ওলাই বয়স পাৰ হৈ গ'ল মোৰ তাৰপিছতো মই ৰাস্তাত আগতে কৈছোঁ মই মানে যিমান জেগাত অনুষ্ঠান কৰিবলৈ যাওঁ মই অনুষ্ঠানটো কৰোঁ তাৰ লগতে নিজলৈ দৰা এজনো বিচাৰোঁ মই কৈছোঁ গোলাঘাটৰ ছোৱালী বোকাখাটত বোৱাৰী কৰি থৈ দিলেনো কি আপত্তিডাল আছে কেকেটাই কৈছে তই মা ল'ৰা নিবিচাৰি কৈছে তই শহুৰ শাহুৰ এখন বিচাৰ শহুৰ শাহুৰ ৰাজি হ'লে ল'ৰা এনেও নিবই লাগিব আজি সেইকাৰণে ল'ৰা নাচাওঁ শহুৰ শাহুৰ এখন যদি ওলাই কেনেবাকে নাই বোৱাৰীক ভয় খাইছে নেকি এই বোৱাৰীয়ে চাকৰি কৰে ধুনীয়াকৈ ঘৰ চলাই নিব পাৰিব খালি ভঁৰাল দুটা হ'লে অলপ লাগিব খাওঁহে বেছি বাকী চব মই হেণ্ডেল কৰিম ওলাবনে আজি কমিটি দাদাসকলকো কিন্তু অনুৰোধ কৰিছোঁ সঁচাকৈ বয়স হৈছে গম পাইছে ন চুলি পকা নাই বাৰু কি আহিছে ৰং নাই কৰা ৰং তিনিটা আপোনাৰ ৰং নাই কৰা এইজনী আমাৰ গোটেইজনী মই ছোৱালীজনী ধুনীয়া আছিলোঁ এই চৰ্বিখিনিয়ে ফুট মাৰি ফুটি ধৰিলে যে মৰম লগা হৈ গ'লো এতিয়া সেইকেইটা মুখত মাতিম আৰু আপোনালোকে কি চিগনেল মাৰি আছে জানো বাকলি শিঙি মাছৰ নাম লগতে নামাই লোকেল একদম ওপৰৰ পৰা জঁপিয়াই কৰিহে দিম কণ্ডাক্টাৰী জাকৰ তলত পৰি চফা হৈ যাব জেগাটো হে আহক নেকি মোৰ বাকলিডালত বৰ দম মই আন্ধাৰ মুন্ধাৰ পিছফালে লগ পাম কেকেটাত মতা আগতে কেকেটা খোৱাৰ পিছততো চান্স নাই কথা ক'বলৈ হয়নে মোহন চাগে ক'ৰবাত খাই খাই এজন ক'ত পালেহি বা বিহু এটাকে গাওঁ নে কি গাওঁ হা জানো
তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰাতি মইনাপতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰাতি মইনাপতি যদি দিয়া মৰমত আজি ৰৈ ৰৈ ৰাতি মইনাপতি হাবিলৈ মই গৈছিলোঁ ৰৈ ৰৈ ৰাতি মইনাপতি হাঁচতিখন কিনিলোঁ ৰৈ ৰৈ ৰাতি মইনাপতি লতাইনো বেৰি বেৰি মই কৈছোঁ আজি তেনেকৈ গান গাবও নালাগে কেইকেইটা মানুহ আহিব লাগে আজি মই চলাই যাওঁ নে কি ৰাতিপুৱা লাগিব হা মই কৈছোঁ যোনে মোক ল'ৰা এজন চাই দিব পাৰিব বাকী গাড়ী যিমান প্ৰব্লেম আছে মই চল্ভ কৰিম এই চাই থাকিব কৈ যাম তুমি নিবা নেকি মোক তুমি নিবা সাহস যে কৰিছা বাকলি তুমি মই বাকলি নাজানিব দেই কৰিম সঁচাকে দিব নেকি মা আহিছে নেকি আহিছে কোনখিনিত আছে এই ল'ৰাজনৰ মাক কোনো ধৰিবলৈ দিয়ে না সেৱা নকৰোঁ ৱাই দৌৰি দিয়ক মনজ্যোতি বাইদেউ কৈ ভিনদেউ এহাত মান চুপি সেইজন ভিনদেউৱে কি হাল পাব দমৰা গৰুৱে চুচৰাই নিব আই লাভ ইউ কলিজা তুমি যে সাহসকৈ ওলাই আহিছা কি কথা বজা কিহৰ বজা কাক মাতো কেইকেইটানে মোৰখনক ৰাইজৰ ইমানত মাতিছে কাৰ মাত বেছিকৈ ওলাই চাওঁ কেনেকৈ গম পাম বাকো মই যেতিয়া কম মোহন চিঞৰটো মাৰিলে গম পাম যেতিয়া কম কেকেটা চিঞৰটো যাৰ কাৰণে বেছি মাত ওলাই তেওঁকে প্ৰথম মাতিম হ'ব কেকেটাৰ কাৰণে মোহনৰ কাৰণে হে মোহনক মাতো ন প্ৰথমতে সি আহিলে মই যামগে আৰু সেইকাৰণে মোক গোটেই বদনাম কৰি মাৰিছে মই হেনো সেইদিনা এবাৰ যোৱা আমাৰ গুৱাহাটীৰ ফালে মানে এনেকৈ মানে অকল ল'ৰা বা অকল ছোৱালীক ভাড়া ঘৰ নিদিয়ে সেইটো কাৰণে মই তাৰ বোলো তাত থাকিবলৈ ঠাই নাই কেম্পিংখনত থাকে মই বোলো মোৰ লগত ধুনীয়াকৈ ৰাখিম জহনটো লৈ গ'লো মোৰ লগত থাকিবলৈ এনেই আৰু মালিকক ক'লো মই মোক মানে গিৰিয়েক বুলি চিনাকি দিলোঁ সঁচাকৈ নেলো উৰমি দিলে ঢেৰ আহিছে নে দৰা আহিলেতো এজনী মোলৈ যোৱা ক'ত নিব মোক ন মোহন আহিছে যে দেহন ইয়াত চিঙৰা ওলাইছে অ' দেহন গাহৰিও আছে মাতক ৰাইজ নাই আৰু এবাৰ আৰু অকণ জোৰত মাতক তেতিয়াহে আহিব চাগে আমি সকলো একেলগে গাম তেতিয়া আহিব মই মানে ঘৰৰ ছোৱালী মানে লোকেল হৈ গ'লো ন সেইকাৰণে ইমান পাত্তা দিয়া নাই আমি সকলো একেলগে গাম এই আহা মোহনে মোহন এই নাচা মোহনে মোহন এই ৰাইজলৈ জনোৱা সেৱা হে এই আহা ফটফটিয়া দেখিছে চটফটিয়ে
মাৰিলা এইযোৰ? কাৰ মাৰিলা এইযোৰ? আমাৰ কমিটিৰ সেক্ৰেটাৰী কাম কৰিছে। কাপা? কাপা? কমিটিৰ সেক্ৰেটাৰী মাইকৰ বোলা হল কাই হেলো আছে কোন এজন মইতো তো লোকেল ছোৱালী মই কৈছোৱে আমাৰ মোহনৰ কাৰণে এটা হাত চাপৰি এতিয়া ইমান হাত চাপৰি মাৰি শেষ কৰি দিব পিছলে হাত কিন্তু ৰঙা পৰি যাব বাইদেউকে হাত চাপৰি মাৰিবলৈ ধুনীয়াকৈ মাৰি আছে কিন্তু সঁচাকৈ আপোনালোকে ইয়ালৈ আহি ইমান ভাল লাগিছে বাইদেউকে ইমান ধুনীয়াকৈ ইমান সময় অনুষ্ঠান কৰি আছে কিন্তু এটা কথা গম পালো যে ইয়াৰ ৰাইজ কিন্তু গৰম হৈ আছে ন বহুত অনুষ্ঠানত এনেকৈ গৈছোঁ বহুত অনুষ্ঠান পৰিৱেশন কৰিছোঁ কেতিয়াবা প্ৰতিকূল বতৰে আমাক অসুবিধা দিয়ে কেতিয়াবা ৰাইজ সেমেকা হৈ থাকে হয়নে ৰাইজ সেমেকা হৈ থাকে কিছুমান অনুষ্ঠান এনেকুৱা আছে আমাৰ অনুষ্ঠান বহুত ধুনীয়া জমে কিন্তু ৰাইজে ইমান ধুনীয়াকৈ কে মোহন বাইদেউ বেহাৰবাৰী এম্পোষ্টৰ আৰ্টিষ্টসকলে ইমান ধুনীয়াকৈ চাওঁতে হাত চাপৰি মাৰিবলৈ মানে পাহৰি যায় খালি এটা কথা কওঁ হাত চাপৰি মাৰিলে সকলোৱে একেলগে মাৰিব নহ'লে এজনে মাৰিলে চাধা মৰা নিচিনা লাগিব হয়নে এতিয়া আমি দুজন আছো একে তিনিজনক মাতি শেষ কৰি দিওঁ নেকি বাৰু তাৰ আগতে আহিলক তাৰ আগতে জয় জুবিন জয় জুবিন জয় জুবিন এতিয়া আপোনালোকৰ আগ্ৰহেৰে বাট চাই থাকা সিদ্ধাৰ্থক মাতো মাতি পেলাই আমাৰ অনুষ্ঠান ইমানে সামৰণি মানে ব্যৱহাৰ কৰি সেইকেইটাকো নচাই নচাই মাতো ন মা তুমি আগলৈ নাযাবা বিশ্ব ষ্টেজত এনেকুৱা হৈ গৈছে কমিটিয়ে কৈছে আজি আপোনালোকে এনেকুৱা অনুষ্ঠান কৰিবলৈ ষ্টেজ ভাঙি থৈ যাব লাগিব ৰিক্স মোক দিছে মৰম লাগিছে ন এইজনী বায়নে ধুনীয়াকৈ নিবিচাৰক কেলে তুমি ল'ৰা বিচাৰি ফুৰিছে কিয় নিবিচাৰি এই বানপানীৰ উঠি হা মাছ পুখুৰীটো সোমাইছে তাত পুখুৰীটো সোমাইছে কেকেটা মানুহ নেকি কিন্তু কেকেটা আমি নামত আপোনাকে মাতিব আইডিয়া নেকি সেইজন আইডিয়া মানে বোৱাৰীটো মানে বেছি এই যদি আপোনালোকে মৰম কৰা কোলা মোলা কেকেটা ধন্যবাদ সকলোকে ধন্যবাদ সকলোকে ইয়াকে কল চুমা আদৰণি আৰু ইমান মৰম আপোনালোকৰ শিল্পৰ প্ৰতি শিল্পীৰ প্ৰতি আমিও কৃতজ্ঞ এনেদৰে মৰম সদায় থাকক আৰু এইদৰে সদায় জীপাল হৈ থাকক আপোনালোকৰ মনবোৰ হাঁহিবোৰ সেয়া কামনা ৰাখিলোঁ আৰু এই বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি বিষয়ববীয়া সকলোকে আমাৰ শ্ৰদ্ধা আৰু বিহুবতীয়া ৰাইজকো আমাৰ সেৱা জনালোঁ আগন্তুক দিনবোৰ সকলোৰে ভালে যাওক আগন্তুক দিনবোৰ সকলোৰে ভালে হওক বোলে আও হৰি থেংক ইউ সেইকেইটা কি হ'ল আজি ইমান ঠাণ্ডাকৈ কথা কৈছা যে গম পাইছা বালিমা জেগাত আহিছোঁ বুলি ভয় কৰিছা এওঁলোকে আমাক দম দিয়ে তইতো নগাঁৱেদি অহা যোৱা কৰিবি আজি বাকলিক গোলাঘাটলৈ ধৰি নাই যে হয়নে গৰম হৈ মোৰ অকণমান ইঞ্জিনে পিকআপ লওঁতে টাইম লাগে এই যে কেতিয়াবা বহি চাইছে জেনেৰেটৰবিলাক কেনেকুৱা হয় আমাৰ চাউণ্ডটো ঠিক আছে কেকেটা মাতটো বহি থাকে না কেকেটা চাউণ্ডটো বহি থাকে চাউণ্ডটো মানে আমি বিশেষ ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় মৰমৰ ডালিমী কলিতাদেৱক তেখেতে বৰ আন্তৰিকতাই আমাক তেখেতৰ লগতে ৰাখিছে থেংক ইউ ডালিমী তুমি থাকা বাপেৰ ঘৰত
হেল্ল' বিহু আমি গাওঁ নেকি? বিহু বতৰ বিহু আমি নাগালে হ'ব জানো? কিন্তু আমাৰ লগত এতিয়া বাদ্যযন্ত্ৰীসকল নাই, আমাৰ লগত ঢোল বজা মানুহো নাই, গতিকে তেখেতেও গাব। ময়ো গাওঁনে? গাওঁনে? কিন্তু আমি এটা দেখোঁ যে আমাৰ যিবিলাক অনুষ্ঠান আমি কৰোঁ, আমি মানে কাকো দোষাৰোপ কৰা নাই, আমাৰ ডেকাসকলে কিন্তু পূৰ্ণ সহযোগিতা আগবঢ়ায়, হয়নে? আমাৰ ডেকাসকলে কিয় অকল ডেকাসকলে কিয়? আমাৰ গাভৰুসকল বোৱাৰীসকল পিছ পৰি থাকে নেকি? চোৰটো দেখাই দিয়ক। এজনী তোকো আমি দেখাতে ধৰিছিলোঁ। তুমি যে জোৰ দেখাবলৈ কৈছা, ইফালে বৌ এগৰাকীয়ে চিঞৰিবলৈ যোৱা বৌ এগৰাকীয়ে মই বেছি চিঞৰিব নেকি নহয়, বুলি কৈ উগাৰহে মাৰিছে। আমাৰ ডেকাসকল আছে নাই? ডেকাসকলে ভাল নালাগব। বিহু বতৰ ৰুমান বৰ্তা ঝুম হৈ আছে বহুত। এইফালে চাই দিয়া ঝুম হৈ গৈছে। দেখুৱাই দিছোঁ দেই। এয়া আমাৰ ডেকাসকলে ইমান ধুনীয়াকৈ চাবচোন সহযোগিতা কৰে। কি হেঁপে গৰু বিহু দিনা গাইছে ধৰ, এইটো মানে গৰু মাতটো দিছোঁ, গৰু বিহুৰ লগত সম্পৰ্ক আছে তো ধৰ। আৰু বোৱাৰীসকলে চিঞৰ এটা মাৰিব, আপোনালোকে চিঞৰা নাই কিয়? ফূৰ্তি কৰিম বুলিয়েতো ওলাই আহিছে, ঘৰৰ কাম বন চাকৰি নিজৰ কৰ্ম চব বাদ দি অকণমান ফূৰ্তি কৰিম বুলি আহিছে। ডেকা ল'ৰাখিনি ইমান ধুনীয়াকৈ চিঞৰিছে, আপোনালোকেও ফূৰ্তি কৰক, কাৰণ মহিলাখিনিহে আছে আৰু ঘৰৰ মানুহে ভালহে পাব মহিলাসকলে ফূৰ্তি কৰিলে। আৰু কিছুমান বৌয়ে নিচিঞৰাৰ কাৰণে দাদাহঁতেও চিঞৰিব পৰা নাই। দাদাকে চিঞৰিবলৈ ৰৈ দিছে, কিন্তু ডেকাসকলে যে ইমান চিঞৰে, মাজৰ মহিলাসকলে মাতটো অকণ কমি থাকে কিয়? দিয়ক অকণমান ধুনীয়াকৈ ফূৰ্তি কৰক, এনেকৈ থাকিলে পেট বেয়া হৈ থকা যেন লাগে। আমাৰ এই অনুষ্ঠানৰ আগতে এটা বিশেষ বিনম্ৰ অনুৰোধ কৰিছোঁ দেই, কাৰোবাৰ যদি পেটৰ প্ৰব্লেম হৈ আছে অনুষ্ঠানৰ পৰা যেন বিৰত থাকে। অনুষ্ঠান উপভোগ কৰিব নালাগে, এইটো আগতে আমি সতৰ্কবাণী দি দিছোঁ। কাৰণ পেট বেয়া মানুহে অনুষ্ঠান চাব, কিবা কথাত নুঠিলে নাই, কিবা কথাত হাঁহি উঠিব, হাঁহি ওলাব লাগে, এফালে ওলাব এফালে। না আমাৰ ডেকাসকলটো আছে, আমাৰ ডেকাসকলৰ অতিটো অতিয়ে আছে, হয়নে? খালি এটা কথা শিকাই দিওঁ, আমাৰ তেকেটাকে মোকে যদি কোৱা আই ভেলু, আই লাভ ইউ বুলি ছোৱালী কয়, হয়নে? তেকেটা মোকে হৈছে আই ভেলু। আৰু বাইদেউক যদি কোৱা আই ভেলু, দুজনী যে আই ভেলু নহ'ব, আই ভেলু। আমাৰ বৌহঁতে সহযোগিতা আগবঢ়াবনে? প্ৰকৃতিৰ বুকুলে বসন্ত আহিলে, গছে বনে খোলা কিনো অসমীয়াৰ বিহুটি হৈ আহি বিহু বিহু লাগিছে গামোচা বব জানানে। কি বৰষুণ আমি চবেই মাৰিছে নব বুলি কোৱা কাৰণে ন, গামোচা বব জানা ভৰিটো কাটি ধৰিছে। আকাশবাণী হৈছে নেকি? গামোচা বব জানানে, আমাকে খন দিবানে, আমাৰ ঘৰৰ কেইজনীয়ে গামোচা বব নাজানে, আমাৰ ঘৰৰ কেইজনীয়ে গামোচা বব নাজানে। জানা বিয়া পাতি
ৰাখিব আমি অনুষ্ঠান বহুত সময় নকৰোঁ আৰু অকণমান সময় কৰি পেলাই আমি আৰু অকণমান কৰিম বাৰু কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে আমি মানুহবোৰে সদায় এনেকৈ হাঁহি ফূৰ্তি মাজে মাজে হ'লেও কৰিব লাগে এই কাৰণেই যেনেকৈ আমি 3টা বা 4টা কাৰণত মানুহৰ স্বাস্থ্যবোৰ ভালে থাকে আজিকালি চব মানুহ বহুত সচেতন হয় যেনে আমি ভাল খানা খাব লাগে আজিকালিতো চবতে সাৰ দিয়া শাক পাচলি খাওক মাছ মাংস খাওক চবতে সাৰ দিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে সেইবোৰ যেতিয়া শাক চব্জি বনাই আমি খুৱাব লগা হয় মাক বাপেকে বেছি আমাৰ বুকুখন ওচৰত খাই যায় উপায় নাই শাক পাচলি সাৰেই খায় যদিও সাৰ নিদিয়া বস্তু খোৱা বস্তুৰ ভিতৰত আছে অকল চুমাটোৱে আছে তাকো বেছিকৈ খাব নোৱাৰি শাক পাচলি চবতে সাৰ মানুহ ভালে থাকিবলৈ ভাল খানা খাব লাগিব ভালকৈ খোজকাঢ়িব লাগিব শাৰীৰিক শ্ৰম হয়নে নহয় আৰু পৰৰ চৰ্চা কৰিলেও মানুহৰ স্বাস্থ্য ভালে থাকে পৰৰ চৰ্চা অকণমানো লাগে পৰৰ চৰ্চা কৰিলে আমাৰ যে ভাল লাগে অকণমান তেতিয়া হেনো শৰীৰত ডোপামিন বুলি এটা হৰমন নিঃসৰণ হয় এই ডোপামিনটো বডিত থাকিলে তেতিয়া আমাৰ ব্ৰাইটনেছটো বাঢ়ে ই সঞ্জীৱনী কাম কৰে আমি যে কথা পাতি তাত ধুনীয়াকৈ দেখিছে না নাই কিডাল পিন্ধি এইবিলাক কৰিব লাগে এইবিলাক কৰিলে ডোপামিনটো আহে হেনো শৰীৰলৈ গতিকে হাঁহি ধেমালিটো ৰাখি গৈ হাঁহি ধেমালিটো কৰি থাকিলে লংজিভিটি বাঢ়ে বোলে হৰি এনেকৈ মাজে মাজে এইটো দি থাকিব লাগিব এইটো বেটাৰী চাৰ্জ কিমান আছে চাই থকা যায় অকণমানিখিনি জোৰ এটা চাওঁ দেই বিদু ভাই চাইছেনে এই লাগে মইনা এই ৱাটাৰফল কাটা চামুচেৰে যিমানে হওক মনত আছে ন সকলোৰে আকৌ আহিব লাহেকৈ বিদুৰ ভাই আপোনালোকে বহুত বেছি মৰম দিলে বোকাখনত বহুত বেছি মৰম পাইছোঁ এতিয়া কি কৰোঁ নাচো নে গাওঁ নাচো মই কিন্তু কৈছোঁ কঁকালৰ চিন-চাপ নাই হা পেট মোক আৰু নালাগে বাকলি বোপায়ো পেট হ'ল আৰু নালাগে মোক পেট কিন্তু ধুনীয়া হ'লে এই অলপ আগতকৈ আৰু ধুনীয়া আছে চিনাই হয়নে ধুনীয়া আছে কিমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধিছে চাওক পানী চানী দেখি ধুনীয়া লাগে চাপৰি বজালে ভালকৈ বজাওক হয়নে ধুনীয়াকৈ পিন্ধাৰ কাৰণে হাত চাপৰি বাজিছে এই হাত চাপৰি ৰিচা বেছি বাজিলে নাই চব মানুহ এনেকুৱা খিনমিন ছোৱালী ভাল নাপায় কিছুমান মানুহে এনেকুৱা শকত ছোৱালী ভাল পায় কোৱা আমি এনেও বজাই থাকিব পাৰিম এনেই বজাই আছে সঁচাই নে বিচাৰে থেংক ইউ আমাৰ ইয়াত বাইদেউক কোনে কোনে ভাল পায় হাত ডাঙৰচোন ইয়াত বহুত মানুহে ভাল পাব জানো দেই ছাৰ হাত ডাঙৰচোন ইয়াত কোনে কোনে ভাল পায় মোহন ইয়াতো ভাল পায় হাত ডাঙৰচোন মোক কোনে কোনে ভাল পায় থেংক ইউ চবেই দেখোন বহুত ভাল পায় আমাৰ বহুত বহুত ধন্যবাদ দেই দুজনী ঘৈণী থাকিলে এনেও গহীন হ'ব লাগিব হয়নে নহয় এই আপোনালোকে কওকচোন আমাৰ এই বিয়া পতা মানুহবিলাকৰ অন্তৰ বহল নে মাইকী মানুহৰ অন্তৰ বহল কাৰ অন্তৰ বহল আমাৰ মতা মানুহৰ নে মাইকী মানুহৰ কি কৈছে শুদ্ধ উত্তৰ কিয় মাইকী মানুহৰ অন্তৰ্বহল নহয় নেকি মাইকী মানুহৰ অন্তৰ্বহল নহয় নেকি তথাপিও মই কৈছোঁ মতা মানুহৰ সঁচাকৈ অন্তৰ্বহল মাইকী মানুহতকৈ তহঁতৰ মাইকী মানুহতকৈ আমাৰ মতা মানুহৰ অন্তৰ বহুত বহল কাৰণ তহঁতৰ বিয়া পতা মানুহখিনিৰ কথাই কওঁ ময়ো বিয়া পাতিছোঁ যিখিনি বিয়া পতা মহিলা আছে তেওঁলোকৰ অন্তৰত কোন থাকে গিৰিয়েকজন থাকে হয়নে আজি মই বিয়া পাতিছোঁ মোৰ অন্তৰত ঘৈণীয়েকজনী আছে অকল ঘৈণীজনীয়ে নাই আমাৰ অন্তৰ বহল যে তাই খুৰখালী দুজনীও আছে খুৰখালীৰ লগৰ বান্ধৱীও আছে হয়নে নহয় আমাৰ অন্তৰ বেছি বহল হয়নে আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি কাজিয়া হৈ থাকে
সংসাৰত এইটো থাকেই, মোৰো আছে, আপোনালোকৰো আছে, আৰু যি বিয়া পাতিব সিহঁতৰো থাকিব। কিন্তু মই এক্সাৰচাইজ এটা শিকাই দিওঁ, যদি যাৰ যাৰ মাজত বেছি কাজিয়া হয়, শান্তি, এই এক্সাৰচাইজটো কৰিব। গিৰিয়েক বা ঘৈণীয়েকে সপ্তাহৰ সোমবাৰৰ পৰা শনিবাৰলৈ, দেওবাৰ বাদ দিলোঁ, শনিবাৰলৈ, সোম, মঙল, শনিবাৰ 3 দিন কৰিব, বহুতখিনি ফল পাব যাৰ কাজিয়া। মই পাব্লিকক দেখুৱাই দিওঁ। এই মুদ্ৰাটো ল'ব, এই মুদ্ৰাটো এনেকৈ মাথাত ঘূৰাব, ঘূৰাই ইয়ালৈ আনিব, এইখিনিলৈ আনি গিৰিয়েক বা ঘৈণীয়েকে যেতিয়াই কাজিয়া লগাৰ সময় হ'ব এই মুদ্ৰাটো কৰিব। কোনোবা এজনে হ'লেও কৰিব, কাজিয়া পেচাল নেলাগে এটা। হৰি আৰু তাৰ পাছতো যদি কাজিয়া লাগে, আমাৰ ঘৰৰ ওচৰত হয়, আমি যেতিয়া মই নতুনকৈ বিয়া পাতিছোঁ যোৱা ফেব্ৰুৱাৰী মাহত, আমাৰ খুব কাজিয়া লাগে। এতিয়া কাজিয়া লাগিলে প্ৰথম মানুহে কয় ন, আগতে আমি শুনিছিলোঁ যে প্ৰথম গিৰিয়েকে কয় ঘৈণীয়েকে শুনে লাষ্ট, তাৰপিছত ঘৈণীয়েকে কয় গিৰিয়েকে শুনে, লাষ্টত গিৰিয়েকে ঘৈণীয়েকে ওচৰ চুবুৰীয়াই শুনে, হয়নে? কথাটো বদনাম হৈ আগবাঢ়ি যায়। এতিয়া কথা হ'ল যে মই এটা এপ্লাই কৰিছোঁ, মই মোৰ ঘৈণীকো সংস্কৃত শিকাইছোঁ, মই নিজৰ সংস্কৃত শিকি লৈছোঁ। এতিয়া আমাৰ ঘৰত আমি যেতিয়া কাজিয়া কৰিলে সংস্কৃতত কৰোঁ, ওচৰ মানে পূজা পাতিছে বুলি ভাবিছোঁ। নাই কম মই এনেকৈ কথা ক'লে ভাল নালাগে ন। আৰু কিনাবলৈ বিচাৰে নেকি কোনোবা শকত মানুহ যিসকল আছে? বিচাৰে একো শিকাই দিওঁ যি মই আকৌ শকত মানুহবিলাক ভাল পাওঁ। নেটৱৰ্ক পাইছোঁ, ইয়াৰ পৰাই টানিছোঁ। শকত মানুহখিনি এটা এক্সাৰচাইজ কৰিব, খানা কমাব নালাগে আৰু বেছি দৌৰা ঢাপৰা কৰিব নালাগে। সৰু এক্সাৰচাইজ এটা শিকাই দিওঁ, কৰিব, আপোনালোকে এনেই ক্ষীণাব, বাইলুংটো কৰি দিম। এনেকৈ ডিঙিটো এনেকৈ শ্ল'লি এনেকৈ মুভমেণ্ট কৰিব, ডিঙিটো আপ এণ্ড ডাউন, না একো নহয়। আৰু ৰাইট লেফ্ট এনেকৈ মুভমেণ্ট কৰিব। এই মুভমেণ্টটো লাহে লাহে এনেকৈ খৰকৈ কৰিব। এই মুভমেণ্টটো ইমান খৰকৈ তেতিয়াই কৰিব যেতিয়াই কোনোবাই কিবা খাবলৈ দিব। এনেই ক্ষীণাই যাব বোলে আৰু হৰি। কেনেকুৱা কেকেশ্বৰ বুঢ়ীবিলাক কেনেকুৱা লাগে? ভাল লাগেনে? কেকেশ্বৰ শুনক, কেকেশ্বৰ ইংলিছ শুনিতো বহুত ল'ৰা ছোৱালী আজি আগবাঢ়ি গ'ল জীৱনত। হয়নে? মই আপোনালোকৰ গোলাঘাটত আছোঁ কাৰণে মই কথা এটা কৈ যাব লাগিব। ইংলিছ বুলি কৈ দিলে যে এই যে ইংলিছ এটা বেহাৰবাৰীত কোৱা ইংলিছ এটা আমাৰ পদ্মশ্ৰী বিদ্যা বালনেও ৰীল কৰিছে, আপোনালোকে শুনিছে চাগে। সেইটো আমাৰ বেহাৰবাৰীৰ কাৰণে, আমাৰ অসমৰ শিল্পীৰ কাৰণে ডাঙৰ কথা। কিন্তু সেই ৰীলটো যেতিয়া বাজিছিল, সেই চিনটো ইংলিছ কৈছিলোঁ, মাই লেংগুৱেজ ইজ লুজ, হয়তো আকৌ প্ৰথম মোক উলুকিয়াই দিয়া মানুহগৰাকী বাইলুঙে কৈছে এইটো বোলে কোৱাটো ভাল হৈছে। এতিয়া বাইলুঙে ক'লে ঘৰৰ ছোৱালী মই বিশেষ পাত্তা নিদিলোঁ। এতিয়া বিদ্যা বালনে কওঁতে কিন্তু চবেই পাত্তা দিছে। তথাপি থেংক ইউ, যিহেতু তাৰ নিজৰ এইটো হোম টাউন। থেংক ইউ, এইটো কৈছোঁ চবৰে। থেংক ইউ দিব নালাগে, ৰাইজক মই 500 টকা দিয়ক। এই 5টা হয় নহয়? থেংক ইউ দিব নালাগে। একেবাৰে ঘৰলৈ মাংস কিনি পেলাই আলু পিটিকা খোৱা মানুহে, হয়নে নহয়? এনেকৈ মানুহৰ আগত কৈ দিলে এনেকৈ মোৰ বিদ্যাক মোৰ বেলেগ লাজ লাগে। মই নামত দি দিয়া মানুহ দিয়ক। 500 টকাৰ কাৰণে ইয়াত আহি বোকাখাটত আহি মই এনেকৈ তাত লাগিছে চাওক। জিন্স পেণ্টত ইনকে পকেটত নাই, জিন্স পেণ্টত মানে ইন পকেট নাথাকে। হ'ব, আজি মই 500 টকা দিলোঁ বুলি এই গোটেই ৰাইজৰ ওচৰত মই আধা গিলাচ স্থাপন কৰিম। আজি আধা গিলাচ স্থাপন কৰিম, মই দিম। কোনোবাই যদি মোক শুনক, কেকেশ্বৰ পইচা দিব বুলি আপোনাৰ বিশ্বাস কৰিছেনে? এইফালে বিশ্বাস কৰিছেনে? কেকেশ্বৰ পইচা দিবনে? নিদিয়ে। ভাল লাগিছে। শুনক, কেকেশ্বৰ পইচা নিদিয়ে কাৰণ অসমত এজনে জ্ঞান আছে, হয়নে? অসমৰ জ্ঞানজনৰ নাম কি? মিছাকে প্ৰচাৰ কৰিব নালাগে। নাই, মিছাকে প্ৰচাৰ কৰা। শুনক, মই লোৱা মানুহকলে দিওঁ, মই লোৱা নাই, মই কেকেশ্বৰ শুনক, মই কেকেশ্বৰ কাক লগ পাইছোঁ জানে? যোনজন কেকেশ্বৰ যেতিয়া জন্ম আছিল, যোনজন ডাক্তৰৰ জন্ম হোৱাৰ সময়ত আছিল, সেই ডাক্তৰজনক মই লগ পাই গ'লোঁ। কেকেশ্বৰ মাক দেউতাকক সেই ডাক্তৰজনক লগ পাই গ'লোঁ। যোনদিনাখনে কেকেশ্বৰ জন্ম হৈছিল তেতিয়া হস্পিটেল ইমান নাছিল ন, জংঘলৰ ওচৰত এখন হস্পিটেল। কেকেশ্বৰ যোনদিনাখন জন্ম হৈছিল, মই জন্ম হোৱাৰ নামত কণী ফুটি ওলাইছে।
তেজৰ দিনাখন প্ৰতিবাদী ওলাইছিল ডক্টৰে আহি সুধিছে নাৰ্ছক সুধিছে কণ হোৱা তেওঁ ওচৰত নাৰ্ছে একো ক'ব পাৰে কাৰ কথা সুধিছে ডক্টৰে সুধিছে কণ হোৱা তেতিয়া ওচৰত জগন্নাথ কৈছে কেকে হোৱা সেই তেতিয়া জ্ঞানে গম পাইছে কেকে হোৱা সেই কেকে হোৱা কিন্তু এটা কথা দেই বহুত কথা সলনি হৈ গ'ল গোলাঘাটত মই আগতে নাটক চাটক কৰিছোঁ গোলাঘাটত গৈছোঁ কিন্তু বহুত কথা মই চেঞ্জ দেখিছোঁ হাঁহিবিলাক ইমান ফ্ৰীলি কিন্তু মাৰিব পৰা নাই যেন লাগিছে অকণ যেন এনেকৈ হেঁচি ধৰিছে হয়তো লাজো কৰিছে ঘৰৰ মানুহ আছে গাভৰু ছোৱালীহঁতে খুব ফ্ৰীলি নাচিব পৰা নাই মই এইটো বেয়া নাপাওঁ সেইটো বেলেগ এটা নেটৱৰ্কত চলি থাকেতো লাগিব দেই মানুহে সেইটো কিন্তু বাকী মানুহখিনিলে মানে হাঁহিবিলাক চাবলৈ হাঁহিবিলাক যিমান পায় খুলি মাৰিব লাগে মই দেখিছোঁ ইয়াতে বিভিন্ন ধৰণৰ হাঁহি চলি আছে কিছুমানে হাঁহিছে দাঁত উলিওৱা নাই মই বেয়া পোৱা নাই দেই এইবিলাক নিজৰ প্ৰপাৰ্টি লুকুৱাই ৰাখক আমাৰ এইবিলাকৰ আপত্তি নাই এইটো লাজ কৰি হাঁহিছে কিছুমানে দেখিছে অকণমান ধুনীয়াকৈ হাওঁকে হাঁহিছে কিন্তু কাষৰজনীয়ে হাঁহিছে নে নাই চাই লৈছে অকণমান প্ৰায় হাঁহিলেহে হাঁহিব নেকি কথা এনেকৈ শুনি আছে চাই লৈ আহিছে কিছুমান দেখিছোঁ চাউণ্ডটো ভালকৈ নাই অহা নেকি কিন্তু ভাইব্ৰেশ্যন মোবাইলৰ নিচিনা দি আছে কিন্তু খুলি হাঁহি যিমান পাৰে খুলি হাঁহিব আৰু আমি গাঁৱৰ মানুহবিলাক কি হয় আমি অলপ মুকলি এতিয়া মোৰো গাঁৱৰ নগাঁৱৰ পৰা গৈ গুৱাহাটীত আছোঁ গাঁৱৰ মানুহবিলাকে যি কৰে আমি মুকলিকৈ কৰোঁ এতিয়া ঘৰত যদি ভাত লাগে আমি কেনেকৈ মা ভাত বাঢ়িছেনে বাৰু ভাত দিছেনে কিন্তু গুৱাহাটীত ফ্লেটৰ ভিতৰত অকণমান ট'নবিলাক ডাউন চবত মইতো আধা গাঁও আধা গুৱাহাটী তাত এনেকৈ কয় হেৰি লাঞ্চ কৰিব হৈছে ভইচটো কৰোঁ হয়নে নহয় ইয়াতে মানুহবিলাকে আমি হাঁহি কাহ এটা মাৰিলে কেনেকৈ কাহ মাৰোঁ গাঁও হাঁচি মাৰি হাঁচো চিটিত এনেকৈ নেমাৰে হয়নে যিখিনি চিটিত আছে মন কৰিব বিশেষকৈ গাভৰু ছোৱালীবিলাকে আপোনাৰ যেতিয়াই খট কৰিলে ছোৱালীজনীয়ে হাঁচিয়ে মাৰিলে ধৰিব নোৱাৰে এইটো হাঁচি ইমান চেঞ্জ হৈ গ'ল ছাৰ হাঁচিটো বোলে ভালকৈ মাৰিলে যিমান স্পীডত ওলায় সিমান স্পীডত বোলে বতাহ ধুমুহা আহিলে ঘৰ দুৱাৰ নেথাকিব হাঁচিটো খুলি মাৰিব লাগে আৰু সিটো হাত ধৰি নথকাটো মাৰোঁটো খুলি মাৰিব লাগে স্বাস্থ্য ভালে থাকে আহিলে ফ্ৰীলি হাঁহি দিব বোলে হৰি সেইটো সময় থাকোঁতে ফূৰ্তি লাগি থাকোঁতে হাঁহাই পায় আৰু আপোনালোক অনুষ্ঠানটো চাবলৈ আহিছে ভাল পাইছোঁ কালিলৈ কোনোবাই যদি আপোনালোকক সোধে যে ইহঁতকেইটা আহিছে জমাব পাৰিলেনে যদি আমি জমাব পৰাও নাই অকণমান বঢ়াই কৰিব কাৰণ কিছুমান মানুহ আহা নাই নহয় সিহঁতে সুধি বঢ়াই দিব কেতিয়াবা সৰু কালটো আহি গ'ল এনেই কওঁ এই ইমান সৰুতে চাগে মই জন্মই হোৱা নাই আমাৰ বিহু একলি গাব এতিয়া মোৰ হোৱা নাই কাক লাগে ঐ কাক লাগে এই বেটা মই গীতাৰ শ্লোক এটা গাম আৰু লগতে গীতাৰ শ্লোকটোৰ লগত জুবিন দাকো শ্ৰদ্ধা জনাম আৰু চেষ্টা কৰি মই কৌতুক পোৱা নাই ইয়াতহে যদি ভুল হয় মই আকৌ গাম জয় জুবিন দা আগৰ পৰা লগাই দিয়ক আগৰ পৰা দিয়ক ভালকৈ প্ৰথমৰ পৰা দিয়ক মিউজিকটো প্ৰথমৰ পৰা দিয়ক মিউজিকটো প্ৰথম পৰা দিয়ক মিউজিকটো প্ৰথম পৰা মিউজিকটো প্ৰথমৰ পৰা দিয়ক